নমস্কাৰ দা নিউজ প্লাছৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ধীৰাজ ডেকা আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰৰ এটি বিশেষ খণ্ড প্ৰতিবাৰৰ দৰে এইবাৰো আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী যিগৰাকী কণ্ঠশিল্পী দীৰ্ঘদিন ধৰি সংগীতৰ সাধনা কৰি আহিছে লোকসংগীতকে ধৰি বিভিন্ন গীত তেওঁ সাধনা কৰি আহিছে আৰু তেওঁ বিভিন্ন গীত অসমৰ সংগীত জগতলৈ তেওঁ আগবঢ়াই দিছে গতিকে তেনে এগৰাকী কণ্ঠশিল্পী মীনা মজুমদাৰ স্বাগতম জনাইছোঁ মীনা মজুমদাৰৰ পৰা মীনা মজুমদাৰৰ সংগীতৰ যাত্ৰাৰ বিষয়ে বহু কথা পাতিব লগা আছে আৰম্ভণিতে এটি গীত শুনিব খুজিছোঁ মীনা মজুমদাৰৰ পৰা কি শুনাবা মই এটি অনিমা চৌধুৰী বাইদেউ গোৱা লোকগীত গাব লৈছোঁ ঠিক আছে যিহেতুকে মই লোকগীত খুব বেছি প্ৰথম মই লোকগীতেই ভাল পাওঁ মই সেইকাৰণে অনুষ্ঠান আৰম্ভণিতে কৈছোঁ যে লোকসংগীতৰ চৰ্চা মীনা মজুমদাৰৰ দেখিছোঁ আৰু বিভিন্ন অনুষ্ঠানত মীনা মজুমদাৰে লোকগীতেৰে লোকসংগীতেৰে ৰাইজক আপ্লুত কৰি আহিছে গতিকে সুধিব খুজিছোঁ ধন্যবাদ বিধি মোৰ কিনো ভাগ্য লিখিলা কপালে কিনো ভাগ্য লিখিলা কপালে বিধি মোৰ কিনো ভাগ্য লিখিলা কপালে কিনো তোমাৰ নিদাৰুণ হিয়া হায় ৰে হায় স্বামী বনে চলি যায় আমাক তেজিয়া হায় সেই শিশুকে ফাটি যায় মোৰ হিয়া বিধি মোৰ কিনো ভাগ্য লিখিলা কপালে বৰণৰ মালা অৰ্পণ কৰিলো সকলোকে সাক্ষী কৰি হায় ৰে হায় অ বিধি আহাৰো সুখে দুখে আমি কটাই বুজিব ন মনে বৰ আশা কৰি বিধি মোৰ কিনো ভাগ্য লিখিলা কপালে ভাতৃ প্ৰেমে পৰি আমাক তেজিলা বাসনাত জ্বলি হিয়া হায় ৰে হায় অ বিধি আৰু কাকেনো কহিব কোনে পতিয়াব কিনো মই অভাগিয়া বিধি মোৰ কিনো ভাগ্য লিখিলা কপালে জুৱা প্ৰাণনাথ নকৰা পলম ৰামৰ সাৰথি হৈ হায় ৰে হায় অ বিধি আহাৰো ইহ পৰকালে তুমি মোৰ স্বামী তেজিব পৰা নমই বিধি মোৰ কিনো ভাগ্য লিখিলা কপালে বিধি মোৰ কিনো ভাগ্য লিখিলা কপালে বহুত ভাল লাগিলে মীনা মজুমদাৰ ইমান সুন্দৰ এটি কালজয়ী লোকগীত আজি বহু বছৰ আগত এই গীতটি শুনিছিলোঁ বাইদেউৰ কণ্ঠত এই অনিমা বাইদেউৰ কণ্ঠত আৰু এই গীতটি
মীনা মজুমদাৰে পৰিৱেশন কৰি খুব আৱেগিক হৈছা মই গম পাইছোঁ। কেনেকুৱা অনুভৱ এই গীতটি যে আজি অনুষ্ঠানটিত তুমি গালা? মই মীনা মজুমদাৰৰ লগত এক বেলেগ ধৰণৰ বন্ধুত্ব আছে, পিছত পাতিম কথা। মীনা মজুমদাৰৰ সংগীতৰ যাত্ৰাৰ কথা পাতিম। মই সুধিব খুজিছোঁ, এই যে বিধি মোৰ এই গীতটি অনুষ্ঠানৰ আৰম্ভণিতে কিয় নিৰ্বাচন কৰি ল'লা? তাৰমানে মই অলপ আৱেগিক হয় মই নিজে, উম, আৰু এই গীতটো মানে ইমান আৱেগিক আৰু উম, মানে নিজৰ কপাল লিখনিৰ ওপৰত এই গীতটি। উম, উম। তো মই ভাবিলোঁ যে মানে গীতটোৱে কিবা মোৰ অন্তৰস্পৰ্শী স্পৰ্শ আচলতে, কৰি আছে এই গীতটো। অন্তৰস্পৰ্শী। যেতিয়াৰ পৰা মই উম, গীতটো পালোঁ তেতিয়াৰ উম, পৰাই মানে উম। মই গীতটি মানে মানে কিবা এটা মানে অলপ মানে বিৰহৰ ভাৱ লাগিলেই মই এই গীতটো শুনো। বিৰহৰ ভাৱ লাগিলে এই আচলতে গীতটো শুনো গীতটি। আৰু ভাবিলোঁ যে মই এই গীতটো গাম অনুষ্ঠান পৰিৱেশন কৰিলে। উম। গতিকে আচলতে সংগীতৰ তেনেকুৱাই মাধুৰ্য। বিৰহৰ ভাৱ আহিলে আমি এনেকুৱা ধৰণৰ গীত শুনো, আৰু মনত যেতিয়া অলপ আনন্দ লাগে তেতিয়া বেলেগ ধৰণৰ বেলেগ গীত, ধৰণৰ নহয় গীত জানো? শুনো, সেইটো হয়। সংগীতে আমাক বেলেগ বেলেগ অনুভূতি জগায়, হুম, নহয় জানো? হয় গতিকে মীনা মজুমদাৰৰ পৰা লোকসংগীত শুনিলোঁ আৰু হয় বহু গীত শুনিম, কথা পাতিম। হয় কিন্তু মই অনুষ্ঠানৰ আৰম্ভণিতে প্ৰতিগৰাকী শিল্পীক যিহেতু মই প্ৰশ্ন কৰোঁ যে মীনা মজুমদাৰৰ প্ৰতিগৰাকী শিল্পীক মই প্ৰশ্ন কৰোঁ যে সংগীতৰ যাত্ৰা কেনেকৈ আৰম্ভ হয়। মই মীনা মজুমদাৰকো মই সুধিব খুজিছোঁ যে সংগীতৰ যাত্ৰা মীনা মজুমদাৰ কেনেকৈ আৰম্ভ হৈছিল? আচলতে আৰম্ভণি বুলি ক'ব গ'লে উম, মানে একেবাৰে সৰুতে বৰগীত শুনিছিলোঁ, মানে শুই থাকিলে মায়ে গাই থাকে। উম, তো মায়ে গাই থাকে তেতিয়া মানে মোৰ মানে অলপ পঢ়াৰ প্ৰতি বেছি ৰাপ আছিলে। তো উম, মই ভাবোঁ যে পঢ়াটোতো পঢ়িব লাগে, কিন্তু উম, মায়ে যেতিয়া মানে এই শুই থাকোঁতে যে বৰগীতখিনি গায়, উম, তো তেতিয়া মানে ভাবোঁ যে ইমান সুন্দৰ, ইমান ভাল লাগে শুনি পিনে। উম, মানে মই পঢ়াৰ লগতে মানে শুনি থৈছিলোঁ, উম, কিন্তু মানে গামেই যে গীত সেইটো মই অলপ দেৰিকৈহে আচলতে দেৰিকে সিদ্ধান্ত ল'লোঁ। অনুধাৱন কৰা। কিন্তু মই সংগীত ভাল পাওঁ, উম, ভাল উম, পাওঁ। উম, আৰু প্ৰত্যেক বিহুত দেউতাই মানে যিয়ে নতুন কেছেট ওলায়, বিহুগীতৰ কেছেটবোৰ উম, আনে। উম, তেতিয়া মই অলপ নিজে বুজিব লৈছিলোঁ যে দেউতাই চাগে সংগীত শিল্পীয়ে, আমাৰ ঘৰত মানে 5টা মানে এটা ভাইটি আৰু উম, আমি 4জনী বাই ভনী। উম। তো মই ভাবোঁ যে কাৰোবাক কিজানি দেউতাই ভাবে নেকি যে সংগীত শিকক বা গাওক, তেনেকৈ গাওক, ভাবিছিলোঁ। তেনেকুৱা এক তেনেকুৱা এটা দেউতা ভাৱ আছেনে? বৰ্তমান নাই, দেউতা ডেথ হ'ল, হয়, হয়। দেউতাৰ আজি 2 বছৰ তেখেতৰ হ'ল। আজি তেখেতক স্মৰণ কৰিছা, অঁ, আৰু তেখেতে য'তে আছে শান্তিৰে থাকক। তাকে গতিকে আজি তেওঁ দেখিছে, তেওঁ নিশ্চয় হয় আজি মীনা মজুমদাৰে দেউতাৰ যে তোমাৰ দেউতাৰ যিটো আশা আজি মীনা মজুমদাৰে কিছু হ'লেও হয় ৰাখিব পাৰিছে, নহয় জানো? হয় হয় উম, হয় মই মানে তাৰপিছত মোৰ মানে মামা গোৱালপাৰাত মোৰ মামাৰ ঘৰ আছিলে, উম, সৰুতে আৰু একদম সৰুতে। উম, উম, তেতিয়া চাগে ইমান মানে নাজানো সংগীত যে এনেকৈ হাৰমনিয়াম বজায়, তাবলা বজায় এনেকৈ জানাও নাছিলোঁ। উম, উম, প্ৰথম মই গোৱালপাৰাত মোৰ মানে মামাহঁতৰ ঘৰত মাৰ খুৰাৰ মানে উম, ল'ৰা মামা, তো উম। তেওঁলোকে ঘৰতে এনেই হাৰমনিয়াম তাবলা লৈ সংগীত সাধনা কৰিছিল। তাত সংগীতৰ চৰ্চা চৰ্চা হৈছিল। আছিলে তেতিয়াই অলপমান, তেতিয়াও মানে খুব তেওঁলোকে যেতিয়া গায় উম, তেতিয়া মই গৈ চাই থাকোঁ আৰু শুনি থাকোঁ। উম, মোৰ খুব ইচ্ছা যায় যে তাৰপিছতে শিকিব মন যায়। তেনেকুৱা এক পৰিৱেশৰ পিছতে অ', আস্তে সংগীতৰ আস্তে মানে প্ৰতি সংগীতৰ প্ৰতি মোৰ মানে লাহে 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 মানে পঢ়াৰ লগতে সংগীতো মানে মই সমানে ভাল পাব সমানে ল'লোঁ। ভাল পোৱা হ'ল। তাৰমানে আচলতে তেনেকুৱাই কথা যে ঘৰখনত যেতিয়া এক বেলেগ ধৰণৰ পৰিৱেশ থাকে, ল'ৰা ছোৱালী তেনেকুৱা এক গঢ় লয়, নহয় জানো? তাকে আৰু মীনা মজুমদাৰ সেই দিনবোৰ বৰ ভাল লাগে, যেতিয়া মা দেউতাহঁতে বা তুমি যেনেকৈ ক'লা যে আমি একেলগে দেউতাই কেছেট আনে, অ', আমি বাই ভনী একেলগে শুনিছিলোঁ, অ', বা কি সুন্দৰ দিন আছিল তেনেকুৱা ন? তাকে আজি ভাবিলে কি বেলেগ ধৰণৰ এক এটা বেলেগ মানে ৰোমাঞ্চিত হোৱা ভাবোঁ যে যায়। সেই তেতিয়া যে শুনি আছিলোঁ, সেই উম, শুনি উম, থকাৰ উম। কাৰণে আজি চাগে এইটো পৰ্যায়লৈকে অ'। পাইছোহি। এটা আৰু সময়ত আমাৰ ঘৰতো তেনেকুৱা এক পৰিৱেশ আছিল, আমি কেছেটবোৰ কিনি আনিছিলোঁ কিনি দোকানৰ পৰা। আনিছিলোঁ তেতিয়াতো আৰু এই কেছেটৰ হেৰি কেতিয়াবা কেছেট ফচি যায়, ফচি যায়, আকৌ সেইবোৰ আকৌ ঠিক তাৰপিছত কৰোঁ আমি আকৌ কিবা ঠিক দি কৰোঁ। হেৰি দি স্ক্ৰুড্ৰাইভাৰ দি কিবা দি ঠিক কৰোঁ। তেনেকুৱা ধৰণৰ সেইবোৰ একেবাৰে। দিন বেলেগ ধৰণৰ আছিলে। আৰু মানে কি প্ৰথমটো ৰেডিঅ'ত শুনিছিলোঁ, আৰু প্ৰথমে ৰেডিঅ'ত ৰেডিঅ'ত এটা শুনিছিলোঁ। গীত সংগীত কমপ্লিট হওঁতে 1 মাহ লাগি যায়। এই ৰেডিঅ'টো উম, বাজে, অলপমান আকৌ অলপ পাওঁ, লিখি অলপ লওঁ, লিখোঁ, আকৌ থাকি যায়। আকৌ থাকি যায়। তেনেকে আকৌ তেনেকে সেই গীতটি অপেক্ষা কৰি থাকোঁ কেতিয়া কেতিয়া এই কেতিয়া মানে আকৌ গীতটো কেতিয়া আহিব অপেক্ষা কেতিয়া। কৰি থাকোঁ। আহিলে দৌৰি আজিকালিতো য'তে থাকোঁ। কেনেকুৱা ধৰণৰ এক সুবিধা, আজিকালি কিমান ধুনীয়া চাৰ্চ সুবিধা, কৰিলে সকলো বস্তু সকলো পোৱা পায়। যায়। আজিকালি বহুত মানে উম, উম, মানে সহজ উম। হৈছে সহজ হৈছে কাৰণে পাবলগীয়া। সহজলভ্য হৈ গৈছে সকলোবোৰ। হয় মানে সহজতে পাব বিচাৰে সকলোৱে। হয়
কিন্তু আগত যদি আমি যেনেকৈ কঠিনভাৱে আমি গীতখন শুনিছিলোঁ সেইকাৰণে আজি মনত ৰৈ গৈছে। সেইটো হয় উম, হয় বহুত ভাল লাগিলে আৰু আমি কিছু কথা পাতিলোঁ। মীনা মজুমদাৰৰ পৰা আন এটি গীত শুনিব খুজিছোঁ। মই মোৰ দেউতাই সৰুতে ঔ মোৰ ধৰিত্ৰীয়া গীতটো খুব শুনিছিলে। উম, উম, মই সেই দেউতালৈয়ে মানে উচৰ্গা কৰি মই ঔ মোৰ ধৰিত্ৰীয়া গীতটো মই কাভাৰ চং গাইছিলোঁ। ঠিক আছে, এতিয়া মই ডক্টৰ অলপ ভূপেন হাজৰিকাদেৱৰ সেই গীতটোৱে গাম অলপ শুনিব খুজিছোঁ। অলপমান। ঠিক উম, আছে। ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়া শিলাই। ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়া শিলাই। ৰ'দ বৰষুণ কাটি কৰি ঘাম পেলাইছ কৰি, তোমাৰ বুকুত সোণ চপাও আনে নিয়ে কাঢ়ি, ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা, তোমাৰ চেনেহ বিনে আই আমি নিৰূপায়। ধন্যবাদ। বহুত ভাল লাগিলে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এতিয়া কালজয়ী গীত মীনাই গাই শুনালা। আচলতে এই গীতটিৰ কেনেকুৱা ধৰণৰ তাৎপৰ্য নহয় জানো? সুধাকণ্ঠ খুব ভূপেন হাজৰিকাৰ ধুনীয়া, প্ৰতিটো খুবেই গীতেই ধুনীয়া। বেলেগ ধৰণৰ এক গভীৰতা আছে, বেলেগ ধৰণৰ মাধুৰ্য আছে আৰু গীতসমূহ সদায় যেন নতুন, নতুন তেনেকুৱা এক। মই আৰু মীনা শুনি মজুমদাৰৰ থাকিলেও মানে কোনো দিনেই আমনি নালাগে। আমনি নালাগে। যেতিয়াই শুনো তেতিয়াই যেন উম, আকৌ নতুনকে শুনিছো এনেকুৱা নতুনকৈ অনুভৱ হয়। তেনেকুৱা লাগে। ঘৰখনত সংগীতৰ যাত্ৰাৰ প্ৰথম তোমাৰ হৃদয়ত চিটিকনি পৰিছে নহয় জানো? তাৰ পিছৰ পৰ্যায়ত ঘৰখনৰ পৰা তুমি ওলাই আহিলা, তাৰ পিছৰ পৰ্যায়ত সংগীতৰ যাত্ৰা কেনেকৈ আগবঢ়াই লৈ গ'লা? মই অলপ মানে যেতিয়া বৰগীত শিকিবলৈ এখন স্কুল খুলিছিল আমাৰ ওচৰত, মই কেইদিনমান গৈছিলোঁ, কিন্তু কি হ'ল স্কুলখন বন্ধ হৈ গ'ল। তো বৰগীত চৰ্চা মোৰ নহ'ল। তাৰপিছত শাস্ত্ৰীয় সংগীতৰ মানে যেতিয়া শিকিবলগীয়া আছিল তেতিয়া সিমান এটা মানে শাস্ত্ৰীয় সংগীত শিকিব লাগিব বুলি ইমান জানা নাছিলোঁ। কিন্তু তথাপি একো নজনাকৈ সেই যে ৰেডিঅ'ত শুনি শুনি স্কুলত ক্লাছ 8ত প্ৰতিটো সংগীতত মানে মই আগভাগ ল'লোঁ। লোকগীত, লোকগীত, বৰগীত বা হওক, তেনেকুৱা। তাৰপিছত আপোনাৰ বনগীত হওক, এনেকুৱা ধৰণৰ সকলো মানে ৰাভা সংগীত, জ্যোতি সংগীত, সকলো সংগীতত মই ভাগ ল'লোঁ। আধুনিক গীত ভাগ ল'লোঁ সকলোতে। তো সেনেকৈ লৈ ক'ৰবাত পুৰস্কাৰ পালোঁ। পুৰস্কাৰ মানে কি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এনেকুৱা থাকে ন স্কুলত। তো সেনেকৈ মানে মই ফাৰ্ষ্ট, ছেকেণ্ডৰ শাৰীত থাকিলোঁ। তেতিয়াৰ পৰা মনত মানে এটা মানে উৎসাহ আৰু লগতে মানে এটা কনফিডেণ্ট আহিলে যে মই চাগে গান গালে পাৰিম নেকি, এনেকুৱা এটা ভাৱ আহিলে। মানে কাৰণ মই ৰেডিঅ'ত শুনিয়ে যদি এনেকৈ মানে ইমান দিন ৰখি এনেকৈ কষ্ট কৰি যেতিয়া গাব পাৰিছোঁ, চাগে পিছলৈ পাৰিম নেকি সেনেকৈ। কিন্তু কি হ'ল, আমি য'ত আছিলোঁ মানে আচলতে মই নগাঁও ডিষ্ট্ৰিক্টৰ ৰহাছ চাপৰমুখ বুলি ঠাই এটুকুৰা আছে। দেউতাই ৰেলৱেত চাকৰি কৰা হেতুকে আমি তাতে থাকিছিলোঁ। কিন্তু তাৰ পৰা নগাঁৱলৈ অলপ দূৰ হয়। তো যিহেতুকে মোৰ সংগীতৰ যাত্ৰা ভালকৈ ক্লাছ 8ৰ পৰা আৰম্ভ হৈছে। কিন্তু মানে কি সৰুৰ পৰাটো ক'লোঁ যে সেনেকৈ শিকি থাকা, শুনি থাকা তেনেকুৱা। তাৰপিছত সেই যে ক্লাছ 8ৰ পৰা শিকাৰ পিছত আৰু মই ক'তো মানে তেনেকৈ যাব লাগে বুলি মাহঁতে দূৰলৈ নপঠালে। যিহেতুকে নগাঁও ডিষ্ট্ৰিক্ট আমাৰ তাৰ পৰা দূৰ, তো নপঠালে। তাৰপিছত কি হ'ল, হায়াৰ ছেকেণ্ডেৰীত ৰহা হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ। ৰহা হায়াৰ ছেকেণ্ডেৰীত এনেই কোৰাছ গাইছিলোঁ লগৰ চবৰ লগত মিলি, সেনেকৈ থাকিল। তাৰপিছত আহি গুৱাহাটী পালোঁ। গুৱাহাটীত শ্ৰীযুত নন্দ বেনাৰ্জী ছাৰ, আচলতে মই ধীৰাজক নন্দ বেনাৰ্জী ছাৰৰ তাতে পোৱা, 2008 চনতে লগ পোৱা। তেতিয়াৰ পৰা মই আচলতে মোৰ ল'ৰাক আৰু ছোৱালীটো সৰু, ল'ৰাক এডমিশ্যন দিব গৈছিলোঁ ছাৰৰ তাত। যাওঁতে তেনেকেই মোৰ সংগীতৰ যাত্ৰা আৰম্ভ হ'ল। যিহেতুকে সময় কম, তেতিয়াৰ পৰা এক বেলেগ ধৰণৰ বন্ধুত্ব, তেতিয়াৰ পৰা ধীৰাজৰ লগত বন্ধুত্ব আজিলৈকে আছে। আৰু আজি আমি একেখন মঞ্চতে, তাকে মই মীনাক মাতি আনিছোঁ আৰু সেই পৰিৱেশবোৰ খুবেই ভাল লগা। তাত মীনা মজুমদাৰৰ যেনেকুৱা ধৰণৰ একাগ্ৰতা দেখিছিলোঁ, আজিও সেই সংগীতৰ প্ৰতি একাগ্ৰতা বা সংগীতৰ প্ৰতি শ্ৰদ্ধা, সংগীতৰ প্ৰতি সকলো দেখিছোঁ আৰু ভাল লাগিছে এইখিনি শ্বেয়াৰ কৰাৰ কাৰণে। তাৰপিছত বেনাৰ্জী ছাৰৰ তাত আমি ছাৰৰ তাত আমি গোটেইখিনি সংগীত বিচাৰত কৰিলোঁ তাতে।
তাৰপিছত আমি আচলতে তাতে বেলেগ এনভাইৰনমেণ্ট এটাও পালোঁ। আমি ৰবীন্দ্ৰ সংগীতো ছাৰৰ তাৰ পৰা শিকিব পাৰিছিলোঁ। প্ৰত্যেক 8 মে'ৰ পিছত ছাৰে মানে 8 মে'ত ছাৰে ৰবীন্দ্ৰ সংগীতৰ ৰবীন্দ্ৰ ভৱনত কাৰ্যসূচী ৰাখে। তেনেকৈ আমি আগভাগ লৈছিলোঁ আমি চবেই সেনেকুৱা। আচলতে নন্দ বেনাৰ্জী ছাৰৰ ওচৰত সংগীত শিক্ষাই নহয়, জীৱনৰ বহু কথা শিকিব পাৰি, নহয় হয় জানো? হয় 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 ছাৰে জীৱনটো কেনেকৈ চলাই নিব পাৰি, শৃংখলা, জীৱনৰ ডিচিপ্লিন, ইমান সুন্দৰকৈ তেওঁৰ মানে কথাৰ গাম্ভীৰ্য, আৰু তেওঁ এনেকুৱাকৈ শিকায় মানুহ আৰু গঢ়াৰে মানে কিবা এটা কৰ্মশালা যদি আমাক কিবা মানে গালিও দিয়ে আমি সেইটো মৰমতে আমাৰ বেয়া নালাগে। হয় যেন ঘৰৰ কোনোবা এজনে গালি দি আছে মানুহজন যদিও খঙাল আছিল, তেনেকুৱা লাগে। খঙাল মানুহজন কিন্তু যদিও বহুত খঙাল মৰমীয়াল আছিল, আছিল, অত্যন্ত মৰমীয়াল আছিল। মৰমীয়াল আছিল। আৰু ছাৰ আমাৰ মাজত নাই, আৰু এই চেগতে আমি ছাৰকো মানে শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁ য'তেই আছে কুশলে থাকক, আমাৰ পিতৃতুল্য, আমাৰ শ্ৰদ্ধাৰ ছাৰ, নহয় জানো? হয় হয় তেওঁ য'তেই আছে কুশলে থাকক। তাৰপিছত মই দেখিছোঁ ছ'চিয়েল মিডিয়াতে হওক, ছ'চিয়েল মিডিয়াত দেখিছোঁ মীনা মজুমদাৰে বহুকেইটি কাম কৰিছে। মই মীনা মজুমদাৰৰ কণ্ঠত খুব এটি ভাল লগা গীত আছে। মই এটি অনুষ্ঠানত মই মীনা মজুমদাৰক দেখিছিলোঁ সেই গীতটি গোৱা। মই কৈছিলোঁ যে অনুষ্ঠানত মীনা মজুমদাৰ যেতিয়া তুমি আহিবা, মোক সেই গীতটি মোৰ অনুৰোধ ৰক্ষা কৰি তুমি গাবা। গতিকে সেই গীতটি শুনিব খুজিছোঁ। গীতটি এতিয়া অলপ পাহৰাৰ দৰে হৈছে, কিন্তু এই গালে আকৌ মোৰ মনত মানে পৰিব কি বহু বছৰ আগত তোমাৰ মোৰ কণ্ঠত। আচলতে কেইটামান ইউটিউবত সংগীত আছে, ভিডিঅ' আছে, অডিঅ' আছে। এতিয়া এওঁ যিটো গীতৰ কথা কৈছে সেইটো গীত মই আৰু মোৰ ছোৱালীয়ে অকণমান তাইও সুৰ দিছে, হয় তো মিলি এই গীতটো সুৰ কৰা হৈছিলে হয় মই হয় নিজে, আৰু তাই অলপ মোৰ আভাস খুবেই দিয়াৰ প্ৰিয় বাবে। গীতটি। এই কিন্তু সদায় মই কৈ বহু থাকে বছৰ গানটো, আগত এই সংগীতটো বহুত ভাল লাগে, সেইটোৱে গতিকে বহু তুমি বছৰ আগত আহিলে গাবা। শুনিছিলোঁ মই। পাহৰাৰ দৰে যে তুমি গাই দিলে আকৌ মোৰ মনত পৰিব গীতটি। এতিয়া গোটেইখিনি গাম নে অলপমান গাম? গোটেইখিনি অলপ শুনিব হৈছে। এটি মাজে এটি স্থায়ী এটি অন্তৰা আৰু এনেকুৱা। অ'কে। কৈছিলা যিদিনা অ মোৰে চেনাইতি, কৈছিলা যিদিনা অ মোৰে চেনাইতি, বুকুতে সাৱতি ভাল পাওঁ বুলি, তোমাৰ সুবাসতে ভৰে মোৰ যৌৱন, প্ৰণয়াবিৰতে ৰাঙলী জীৱন। কৈছিলা যিদিনা অ মোৰে চেনাইতি, নৈৰে ঘাটতে দেখো মই তোমাকে, উজান উঠি ভাহে মোৰ বুকুৰ মাজতে, নেযায় নোপোৱাই প্ৰতিটো পল, উজাগৰে কাটো প্ৰতিটো ক্ষণ, ৰিং ৰিং ৰাং ৰাং কৰে মোৰ জান, তোমাৰ কথা ভাবিলে যৌৱনে মোক লৈ যায় আলি আলিঙাঙলে, তোমাৰ সুবাসতে ভৰে মোৰ যৌৱন, প্ৰণয়াবিৰতে ৰাঙলী জীৱন। কৈছিলা যিদিনা অ মোৰে চেনাইতি, শৈশৱ বেলিকাত অ মোৰ চেনাই ধন, মনলে আহে মোৰ উলাহৰ ক্ষণ, চকুত কাপোৰ বান্ধি লুকা ভাকু খেলা, পথাৰৰ মাজতে ৰৈ আকাশ চোৱা, জিং জিং চাং চাং কৰে মোৰ জান, বুকুৰ মাজতে আবেগে মোক লৈ যায় আলি আলিঙাঙলে, তোমাৰ সুবাসতে ভৰে মোৰ যৌৱন, প্ৰণয়াবিৰতে ৰাঙলী জীৱন। কৈছিলা যিদিনা অ মোৰে চেনাইতি। বহুত ভাল লাগিলে মীনা, এতিয়া মোৰ মনত পৰিছে গীতটি, বহুত ভাল লাগিলে। আচলতে মীনাৰ কথা কি ক'ম, মীনাই যেতিয়া নন্দ বেনাৰ্জী ছাৰৰ তাত ল'ৰা ছোৱালী গীতি তোমাৰ যেতিয়া গীত, তাৰ মাজতো আকৌ তুমি শিকিব ধৰিলা, নহয় জানো?
গতিকে প্ৰথমতে সংগীত ল'ৰাক শিকালো ল'ৰাক তাৰপিছত ছোৱালীজনীটো পিছত লৈ যাওঁ লৈ যোৱা তাই যায় তেনেকে গৈ উম, তাইও পিছত শিকিলেগে শিকিলে তাৰপিছত বেনাৰ্জী ছাৰে ক'লে নহয় মীনাও শিকিব লাগিব শিকিব লাগিব ছাৰে ক'লে তাৰপিছত তুমি ছাৰৰ অনুগ্ৰহত তুমি আকৌ শিকিলা গতিকে আজিও সংগীত সাধনা অব্যাহত ৰাখিছে আৰু মীনাই আৰম্ভণিতে মীনাই এতিয়া কিন্তু মীনা অলপ বেলেগ ধৰণৰ হ'ল সাজ সজ্জাই মই আজি বহু বছৰ পিছত দেখিছো মীনাক গতিকে আগতে অলপ আচলতে মই বহুত চিম্পুল থাকি ভাল পাইছিলো অ তাৰপিছত কিন্তু জীৱনৰ বেলেগ ধৰণৰ ব্যতিক্ৰম কি ব্যতিক্ৰম কেনেকুৱা কিয় এনেকুৱা হঠাৎ আগতে খুব চিম্পুল আছিলা আচলতে তাৰপিছত তাতো মানে এই ছাৰ বাইদেউ মানে গুৰুও হয় গুৰুটো হয় আৰু নিজৰ নিচিনা ন মানে সদায় মই চিম্পুলকে যাওঁ ছাৰে আৰু বাইদেৱে এদিন ক'লে কৈছে এই তই ইমান চিম্পুলকে আহ কিয় অলপ সংগীত শিক অলপমান ষ্টাইল কৰিবি এনেকৈ কয় অলপ ষ্টাইল কৰিবি অলপ সাজি কাচি থাকিবি বাইদেউ কয় ছাৰেও কয় তাৰপিছত তেতিয়াবা ভাবিলো হয়তো অলপ সাজিব লাগে এনেই মই চিম্পুল আগৰ পৰাই গতিকে চিম্পুল মানুহৰ আচলতে গতিকে আমি যিহেতু সংগীতৰ মানুহ বা যেনেকৈ নহওক অলপ ভালকে থাকিলে সকলোৰে ভাল লাগে সকলোৱে ভাল নহয় জানো পায় সেইটোৱে আহ। গতিকে মীনাৰ ভাল লাগিছে তোমাৰ যিখিনি হেৰি মানে আৰু মোৰ যি আজিও আছে মই চিধা চিধিকে চিধা যেনেকে চিধি কৈছে কোৱা তেনেকে যায় কৈছো তেনেকুৱা আৰু আৰু আজিও মীনাই সংগীত অব্যাহত ৰাখিছে গতিকে মীনা কেনেকুৱা ধৰণৰ এতিয়া ল'ৰা ছোৱালীৰ কি বা তেওঁলোকে সংগীত সাধনা কৰি আছে আৰু তোমাৰ এতিয়া কেনেকুৱা ধৰণৰ কাম কৰি আছে এতিয়া আচলতে মোৰ ল'ৰা উম, দেহৰাদুনত UPSত সি পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং কৰিলে উম, অলপতে 8 মাহমান হৈছে সি প্ৰাইভেট জব পাইছে উম, আৰু ছোৱালীজনী যোৱা বছৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে উম, এইবাৰ তাই নিটৰ কাৰণে প্ৰিপেয়াৰ কৰি উম, আছে উম। চেষ্টা কৰি আছে আৰু বাকী এতিয়া নাজানো আৰু এতিয়া তুমি সংগীতৰ কি কাম কৰি আছা এতিয়া সংগীতৰ মই আচলতে ঠিক বহুকেইটি তুমি গীত ৰিলিজ দিছা আমি দিছিলোঁ মই দেখিছো আচলতে কা আৰু কৰোণা সময়ত মোৰ কেইবাটাও গীত ওলাইছিলে অ কিন্তু সময়ৰ মানে বহুতেই বেয়া আছিলে সময়ৰ উম, মানে উম, উম, বহুত বেয়া সময়ৰ কাৰণে মানে মোৰ সেই সংগীতকেইটা তেনেকৈ থাকি গ'ল উম, উম। তাৰপিছত আপোনাৰ অলপতে মই জুবিনদাৰ লগত এটা গীত আচলতে তেওঁ গীত গালে কিন্তু মোৰ এতিয়াও গোৱা হোৱা নাই কাৰণ মই জুবিন আচলতে গাৰ্গৰ জুবিন উম, দাই উম। মোৰ গীত মানে তাৰমানে তোমাৰ গীত এটি জুবিন গাৰ্গে গাই থলে নহয় মোৰ গীতটো মোৰ নহয় উম, গীতটো উম, উম। দাদাজনৰ হয় তাৰপিছত তেওঁ গাইছে উম, উম, জুবিন দাই গাইছে আৰু উম। মোৰ গাবলগীয়াও আছে লগতে মই আচলতে গীতটো মানে মোৰ এই ছোৱালীৰ এক্সামখিনি শেষ হোৱালৈ অলপ ৰখিছোঁ অ আচলতে মই ভিডিঅ' সহ গীতটো ৰিলিজ দিয়াৰ কথা ৰিলিজ দিয়াৰ কথা ন ভাবিলোঁ যে ছোৱালীৰ এক্সামবোৰ দি সেই লওক গীতটি যদি একেলগে অলপ শুনো যদি আছে তোমাৰ সেই গীতটো আচলতে এতিয়া মই এতিয়া এতিয়া তোমাৰ প্ৰিপেয়াৰ নাই সেইটো প্ৰিপেয়াৰ কাৰণে হোৱা নাই আৰু কিন্তু জুবিন আচলতে দাই গালে গতিকে এক বেলেগ ধৰণৰ সপোন আছিল গতিকে গীতটি আধৰুৱা হৈ গ'ল তোমাৰ গীতটো কেনেকুৱা অনুভৱ তেখেতে জুবিন গালে গাৰ্গ তেখেতক লগ পাবলৈ মই প্ৰায় 2 বছৰমান ৰখিব লগা হ'ল দুবছৰ মান বহুত দেৰি জুবিন হ'ল গাৰ্গক ৰখিব উম, লগা উম, 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 আৰু যেতিয়া গীতটো হয় উম। ৰাতি প্ৰায় 2টামান বজাত ৰেকৰ্ডিং হয় দুটামান বজাত দুটামান ৰেকৰ্ডিং ৰাতি তেওঁ 2টামান কৰিছে বজাত কেইবাদিনো যিজন মানে আচলতে দাদাজন নগাঁৱৰ হয় তেওঁ মুম্বাইত থাকে তেওঁ মানে কেইবাদিনো আহি তেওঁক লগ ধৰিব আহি উভতি গৈছে তাৰপিছত পিছত যেতিয়া লগ পালে তেওঁ থাকিয়ে দিলে ইয়াতে মানে থাকি দিলে তেওঁ বন্ধু ঘৰ আছে থাকি দিলে থাকি মেলি তাৰপিছত কৈছে নাই এতিয়া আজি চাগে হ'ব দাদাই আজি গাম বুলি কৈছে তাৰপিছত ঠিক আছে আৰু দুটা জুবিন গাৰ্গৰ ক্ষেত্ৰত 2টা বজাত তেনেকুৱাই হয় তেনেকুৱা জুবিন হয় গাৰ্গে পটককৈ গীতটি নেগায় এটা গীত সময়ত নাগায় মানস ৰবীনৰ কিছু কথা গম পাইছিলো হয় এগালমান বিহুগীত লৈ গৈ হয় মুম্বাইত জুবিন গাৰ্গক ৰৈ থাকে অঁ আৰু জুবিন গাৰ্গে বহু দিনৰ পিছতহে কয় যে আজি গাই দিম গোটেই গান কেইটি অঁ তেনেকুৱা ধৰণৰ তেনেকুৱা আচলতে ধৰণৰ তেওঁ সময় লয় সেইকাৰণে গীতসমূহৰ প্ৰাণ আছে তেওঁক মই মানে প্ৰথম ইণ্টাৰভিউ জুবিন দাক মানে এনেইতো কেছেটত দেখিছিলোঁ আগতে কিন্তু প্ৰথম মই ষ্টেজ প্ৰগ্ৰাম দেখিছিলোঁ মই উলুবাৰীত ডাইনামো ক্লাবত কালী পূজাৰ উম, উম। তেতিয়া প্ৰথম তেওঁৰ গীত পৰিৱেশন দেখিছিলোঁ গীত পৰিৱেশন 1999ত 1999 তাৰপিছত দেখা পালোঁ তাৰপিছতো পাইছোঁ আমাৰ গীতানগৰ মই যিহেতুকে গীতানগৰত তেতিয়া থাকোঁ জুবিন গাৰ্গৰ লগত জংকি আছিলে সেইদিনাখন বেলেগ আছিলে বেলেগ আছিলে কোনোবা বেলেগ আছিলে তাৰপিছতহে তাৰপিছত জংকি বৰঠাকুৰ আহিলে তাৰপিছত তেওঁলোকে তেওঁক গোৱা দেখিছোঁ সেইদিনাখন বেলেগ আছিলে কোনোবা তাৰপিছতে মানে মই বহুত আগত তেতিয়া মানে কি মই তেওঁক জানো আৰু গাইছে বা ছিংগাৰ আহিছে আমি চাব গৈছোঁ তেনেকুৱা এটা ভাৱ ইভেন মোৰ তেতিয়া ফটো এখনো তেওঁৰ লগত নাই মানে তেনেকুৱা আৰু তেতিয়া সেই পৰিৱেশটো নাছিলে পৰিৱেশটো তেনেকুৱা নাছিলে গতিকে তাৰপিছত তেনেকুৱা এক অনুভৱ জুবিন তেনেকুৱা গাৰ্গৰ আমি তেনেকে লগ পোৱা কথা আমাৰ পাতি থাকিলে ওলাই থাকিব ওলাই থাকিব আৰু গতিকে কিন্তু এতিয়া যেতিয়া লগ পালোঁ একদম মোৰ মানে ইমান ভাল লাগি তেওঁৰ প্ৰতি মানে এটা বেলেগ ধৰণৰ আমি বেলেগ ধৰণৰ আচলতে বিহুতটো বেলেগ ধৰণে দেখা পাওঁ কিন্তু মানে সঁচাকে কৈছোঁ অন্তৰৰ পৰা ইমান ধুনীয়া এটা ভক্তিভাৱ আহিলে এইজন মানুহ মানে এনেকুৱা মানে মানে বেলেগ ধৰণৰ এটা ভাৱ আহিলে মানে মানে আমি ভগৱানক দেখিলে যেনেকুৱা এটা ভক্তি যেনেকুৱা ভাৱ হয় লাগে তেনেকুৱা মিনা টাইপ আজি লাগিলে জুবিনবিহীন আজি সেই মানুহজন উদাত্ত কণ্ঠৰে কেতিয়াবা মঞ্চত
নাচি থকা কেতিয়াবা মঞ্চত বহুত গুৰুত্বপূৰ্ণ কথা কৈ দিয়ে মঞ্চত নহয় জানো হয় কেতিয়াবা বেলেগ বেলেগ ধৰণৰ সমাজৰ বিভিন্ন সমস্যাক লৈ কেতিয়াবা কৈ দিয়ে কেতিয়াবা গছ কটাক লৈ কৈ দিয়ে কৈ দিয়ে মানে হিলাই থকা বুলি ক'লেও ভুল নহ'ব ভুল অসম নহয়। হিলাই আছিলে তেওঁ ন? মানে পলিটিক্সত যোৱা নাই কিন্তু অ, বাকীখিনি গোটেইখিনি চাৰিওফালে তেওঁ খবৰ চাৰিওফালে ৰাখিছে তেওঁ খবৰ ৰাখিছিল চাৰিওফালে খবৰ ৰাখে গীতৰ যাক মাজেৰে আৰু যাক য'ত যাক যেনেকে পাৰে হেল্প যেনেকৈ কৰে পাৰে হেল্প কৰে সেনেকে গতিকে সেই মানুহজন আজি নাই আৰু এটা সাধাৰণ মই এটা সৰু কথা এটা কওঁ উম, মই কিবা এটা কাৰণত কলকাতা গৈছিলোঁ উম, যাওঁতে তাৰে এজন মানে উম, মানুহ এজন মানে এই চাহৰ দোকানত এনেকে মানে চাহ খাই আছিলে উম, তিনিজনমান মানুহে উম, তাৰে এজনে মই যেতিয়া কিবা এটা বস্তু ল'ব গৈছোঁ দোকানখনৰ পৰা যাওঁতে মই সৰু এটা অভিজ্ঞতা মই দাদাক লৈ কৈ দিওঁ তাৰপিছত তাৰে ভিতৰত এজনে কৈছে আপোনালোকৰ অসমত যে জুবিন দা থাকে মোৰ অপাৰেশ্যন হৈছিলে বহুত ডাঙৰ মানুহজনৰ নামটো মোৰ এতিয়া পটকৈ মনত অহা নাই কৈছে অপাৰেশ্যন যেতিয়া মোক 7.5 লাখ টকা হেল্প কৰিছে 7 লাখ টকা নে 7.5 লাখ টকা এনেকে হেল্প কৰিছে বুলি ক'লে এনেকে কৰিছে তেওঁ মোক 7 লাখ নে এনেকেই মোক কওঁতে তেখেতে তেনেকৈ কৈছে মোৰ ইমান ডাঙৰ অপাৰেশ্যন অসমত গৈ মোৰ অপাৰেশ্যন হৈছে তেখেতে মোক ইমান এমাউণ্ট হেল্প কৰিছে কিবা এটা ডাঙৰ কিবা এটা ঘটনা তেখেতৰ হৈছিলে হয় 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 মোৰ মানে ভাল লাগিছে ন নিজৰ দেশৰ নিজৰ এজন দাদা তাতে ইমানখিনি কৈছে আপুনি যদি কেতিয়াবা জুবিন দাক লগ পায় ক'বচোন মোৰ কথাটো তেনে মোৰ এই কথাটো ক'ব মোৰ নামটো ক'ব এনেকে দাদাক কিমান লগ বছৰ পাইছিলোঁ আগত বুলি। এই কথাষাৰ এই কৈছে কথাষাৰ হৈছিলে 4 বছৰ তিনি 3-4 বছৰৰ তিনি ভিতৰত বছৰ 3-4 বছৰ গতিকে এজন ব্যক্তিকে যদি তেওঁ 7 লাখ টকা বা এনেকুৱা ধৰণৰ 7 লাখতকৈ ওপৰত তেওঁ টকাৰে হেল্প কৰিছে গতিকে এইটো কিমান ডাঙৰ কথা আৰু তাতে তেখেত আকৌ আমাৰ মানে এনেকুৱা নহয় যে অসমীয়া মানুহ তেখেত আকৌ বেংগলী মানুহ আজিৰ শিল্পীয়ে আজি ৰোগাক্ৰান্ত শিল্পীয়ে চৰকাৰলৈ অপেক্ষা কৰি কৰি মৃত্যুক আঁকোৱালি ল'ব লগা হয় এটি ঘৰৰ বাবে আবেদন কৰি কৰি নহয় জানো অৰুণ দাসৰ ক্ষেত্ৰত আমি দেখা পাইছো গতিকে তেনেকুৱা ধৰণৰ গতিকে আৰু সাধাৰণ মানুহৰতো অৱস্থা ক'বই নালাগে তেওঁ মানে কোনো জাতিভেদ কাক মানে যেনেকে যি পাৰিছে যাক যেনেকে পাৰিছে আজি সেইকাৰণে তেওঁৰ শেষকৃত্যত বা তেওঁৰ কাৰণে গোটেইবিলাকে ওলাই আহিছে মানুহৰ লগতে জীৱ জন্তুবোৰো ওলাই আহিছে এনেকুৱা যেন গতিকে প্ৰাণৰ শিল্পীগৰাকীৰ কথা যিহেতু পাতিছো মীনা মজুমদাৰ গতিকে প্ৰাণৰ শিল্পীগৰাকীৰ এটি কলি শুনিব খুজিছো আমি গীতবোৰ অলপ কম কমকৈ শুনিম যিহেতু আমি বহু গীত শুনিব লাগিব এতিয়া হিয়া মোৰ বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে উঠে উঠে দিলা কিনো মনৰে ঠিকনা চকুতে চকু থৈ বোৱালা কামনা এতিয়া হিয়া মোৰ বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে বুকুৰে ভিতৰে মৰমে নিগৰে ডাৱৰে পোহৰে তোমাকে সামৰে বুকুৰে ভিতৰে মৰমে মীনা মজুমদাৰ আৱেগিক হৈ পৰিছে ডাৱৰে পোহৰে তোমাকে সামৰে ঢৌ খেলা চুলিৰে শৰতৰ লুকা ভাকু মিচিকিয়া হাঁহিৰে যেন ইপাৰ সিপাৰ বুকু এতিয়া হিয়া মোৰ বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে বহুত আজি আচলতে শিল্পীয়ে শিল্পীৰ মূল বুজি পায় এনেকুৱা অসম তথা ভাৰতত তথা বিশ্বত কিমান শিল্পী আছে মীনা মজুমদাৰৰ দৰে কিমান ব্যক্তি আছে শিল্প ভাল পোৱা আজি মীনা মজুমদাৰৰ জুবিন প্ৰাণৰ শিল্পীগৰাকীৰ গীত গাব পৰা নাই নহয় জানো মীনা মজুমদাৰ যিহেতু মীনা মজুমদাৰৰ লগত প্ৰাণৰ শিল্পীগৰাকী এটি গীত আধৰুৱা হৈ গ'ল 2 বছৰ জুবিন গাৰ্গক ৰৈ থাকিবলগীয়া লগা হৈছিল তাকো জুবিন গাৰ্গে মাজনিশাহে গীত পৰিৱেশন কৰে আজি মীনা মজুমদাৰে গীতটি উলিয়াব পৰা নাই গাব পৰা নাই
এনেকুৱা এক পৰিৱেশ কাৰণ কিয় তেওঁক তেওঁৰ অন্তৰে কোৱা নাই নহয় জানো গতিকে যথেষ্ট আৱেগিক হৈ পৰিছা আচলতে আমিও যথেষ্ট আৱেগিক আজি প্ৰাণৰ শিল্পীগৰাকী যেতিয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল আমি ধাৰাবাহিকভাৱে আমি অনুষ্ঠান আয়োজন কৰি আহিছোঁ জ্যেষ্ঠ কনিষ্ঠ কত শিল্পীক আমি আমন্ত্ৰণ কৰি আনিছোঁ সেই একেই আৱেগিক হৈ পৰে গতিকে এনেকুৱা এক পৰিৱেশ গতিকে বহুত বেয়া লাগিছে কি কম তাৰ মাজতো আমি সেই মহান সত্তাগৰাকীক আমি জীয়াই ৰাখিব লাগিব নহয় জানো কাৰণ তেওঁ কায়িকভাৱেহে নাই তেওঁৰ সৃষ্টি তেওঁ দি থৈ যোৱা আদৰ্শ গছ থাকিলেহে মানুহ থাকিব গছক ভাল পোৱা প্ৰকৃতিক ভাল পোৱা মানুহক ভাল পোৱা জাতি ভেদ পৰিহাৰ কৰি গতিকে মানুহক ভাল পোৱা তেওঁ এজন ছচিয়েলিষ্ট হ'ব বিচাৰিছিল নহয় জানো সমাজৰ গতিকে বেলেগ ধৰণৰ এক সত্তা আছিল সেই সত্তাগৰাকীক আমি জীয়াই ৰাখিব লাগিব এই গীতৰ মাজেৰে আমি বিভিন্ন অনুষ্ঠানৰ আমি মানে শূন্য হৈ যোৱা যেন লাগে আমি শূন্য হৈ গৈছো অভিভাৱক জীৱনটোত যেন একো নাই এই বিহু প্ৰতিটো অকেজন আৰু বিহুৰ সময়ত যেতিয়া বিহু আহিলেই যেনেকৈ বহাগ কুলিৰ মাতত যেনেকৈ বহাগ আহে জুবিনৰ কণ্ঠত বহাগ আহে নহয় জানো আজি বহাগৰ মঞ্চত জুবিন গাৰ্গৰ ফটো দেখা পাইছো ইয়াতকৈ আৰু হৃদয় বিদাৰৰ কথা কি হ'ব পাৰে সেই পুৰণি যেতিয়া জুবিনৰ অনুষ্ঠানবোৰ আমি যেতিয়া চাই থাকোঁ এতিয়া টিভি বা মোবাইলত আমি যেতিয়া চাই থাকোঁ মানে শোকে খুন্দা মাৰি ধৰে গতিকে আমি অনুষ্ঠানত আমাৰ যিহেতু অনুষ্ঠান এক সীমিত অনুষ্ঠান আমাৰ সীমিত সময়ৰ বাবে আমি অনুষ্ঠান আয়োজন কৰোঁ বহু কথা পাতিব লগা আছে কথাৰ শেষ নাই গতিকে মীনা মজুমদাৰ তাৰপিছত এতিয়া কেনেকুৱা ধৰণৰ তোমাৰ পৰিকল্পনা আধৰুৱা জুবিন গাৰ্গৰ লগত সেই গীতটিৰ কথা গম পালো আৰু কেনেকুৱা ধৰণৰ আমাৰ হাতত বেছি সময় নাই মোৰ মানে কেইটামান প্ৰজেক্ট আৰু আছে কৰিবলগীয়া তাৰমানে মই এতিয়া আমাৰ নামৰ ওপৰত এটা প্ৰজেক্ট কৰিবলগীয়া মই ভাবি থৈছো তেনেকুৱা আছে আৰু যেটো তুমি লোকসংগীত ভাল পোৱা লোকসংগীতৰ ওপৰত কিবা প্ৰজেক্ট ৰাখিছা তেনেকুৱা ৰাখিছো তেনেকুৱা মই ভাবি আছো কিছুমান মানে আচলতে মই অলপমান মানে ঘৰুৱাটো অলপমান ব্যস্ততা বেছি হৈছে ঘৰুৱা ব্যস্ততাৰ লগতে মই অলপ আজৰি হ'ম যিহেতুকে ছোৱালীজনী এক্সামটো নিচে কাষত আহি পালে গতিকে আমি একেবাৰে অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছো মীনা মজুমদাৰ যিহেতু বিহুৰ সময় গতিকে আমি বিহু শুনিব খুজিছো ঠিক আছে হিয়াৰ হাসতিয়া সেনাই সাজ পাৰানিছো এই যতনাই মেৰিয়াই লবি দেহা হাত পৰিছে জানো শুঞ্জনি এ মুখ খুলি কথা সাৰ কবি এই ৰাতি 12 বজাত কুলি কেতেকীয়ে জাননী দিলেহি বুলি ডাঙৰ মাই বহাগী পালেহি বুলি ডাঙৰ মাই থাকিব নোৱাৰো ঘৰত ডাঙৰ মাই টোপনি নধৰে ৰাতি বুকু ধন শুৱা ধাৰি পাতি এৰো এচা সমনীয়া গাভৰু জাক আহিছে সাজোনে কাচোনে ৰূপহী যেন লাগিছে চা সমনীয়া গাভৰু জাক আহিছে সাজোনে কাচোনে ৰূপহী যেন লাগিছে চিলনি পৰা দি থপিয়াই তুলিম তাৰে মাজৰে জনী চুচৰাই ঐ টানিনি তাৰে মাজৰে জনী থপিয়াই ঐ তুলিনি বাহিৰে বাহিৰে পুৱাম গৈনো হুমৰে গুৰি বাহিৰে বাহিৰে পুৱাম গৈনো হুমৰে গুৰি চৰাই হালধীয়া পাখি বিনন্দীয়া অৰণ্যৰ ভিতৰতো তোমাৰ কথা ভাবি নধৰে টোপনি ও পেটতো নেলাগে বহুত ভাল লাগিলে
এটি ইমান সুন্দৰ এটি বিহুগীতেৰে আমাৰ অনুষ্ঠানটি তুমি জীপাল কৰি তুলিলা গতিকে মীনা মজুমদাৰ আমি একেবাৰে অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম এটি অনুভৱ জানিব বিচাৰিছোঁ আজি কেনেকুৱা লাগিছে আজি বিহুৰ সময়ত দা নিউজ প্লাছৰ পৰিয়ালক যদি কিবা এটি উদ্দেশ্যত তুমি কোৱা প্ৰথম কথা হৈছে কি তোমাক বহুত বহুত ধন্যবাদ প্ৰথমেই কাৰণ দা নিউজ প্লাছ পালোঁ তোমাৰ পৰাই গতিকে তেওঁলোকৰ খুব সুন্দৰ আয়োজন খুব ধুনীয়া তেওঁলোকে গোটেই এই আমাৰ অনুষ্ঠানৰ ঠাইডোখৰ খুব ধুনীয়াকৈ সজাইছে লগতে বেছি মোৰ বিশেষ এক্সপিৰিয়েঞ্চ নাই তেওঁ মানে এই অনুষ্ঠানটোৰ বিষয়ে কিন্তু তেওঁলোকে এটা কথা ক'বলগীয়া আমাৰ দৰে মানে নতুনেই হওক বা পুৰণিয়েই হওক সকলোকে নিমন্ত্ৰণ কৰি এইখনো এখন মঞ্চই হয় আমি এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছোঁ এই মঞ্চ হয়তো আমি কেমেৰা যোগে যাম কোনো এখন মঞ্চই হয় এই সুবিধাকণ তেওঁলোকে বহুত ধুনীয়াকৈ আমাক কৰি দিছে সেইবাবে দা নিউজ প্লাছৰ সকলো কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছাৰ লগতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আশা ৰাখিছোঁ আগলৈ আৰু নতুন নতুন প্ৰজেক্ট লৈ মানে আকৌ আহিম বহুত ভাল লাগিলে মীনা মজুমদাৰ তোমাৰ যি সংগীতৰ যাত্ৰা সেয়া অব্যাহত থাকক মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ মীনা মজুমদাৰ নিজেই ক'লে মীনা মজুমদাৰ মোৰ এগৰাকী ভাল বন্ধু আৰু বহু বছৰৰ পিছত মীনা মজুমদাৰক দেখিছোঁ আচলতে ছ'চিয়েল মিডিয়াত মীনা মজুমদাৰ বিভিন্ন সৃষ্টিমূলক অনুষ্ঠানত মই দেখিছোঁ আৰু বিভিন্ন গীত কৰা দেখিছোঁ মই যোগাযোগ কৰি মই মীনা মজুমদাৰক নিমন্ত্ৰণ কৰিছোঁ মীনা মজুমদাৰে কোৱাৰ দৰে জ্যেষ্ঠ কনিষ্ঠ উদীয়মান শিল্পীসকলক আমি এখন মঞ্চ দিয়া তৈয়াৰ কৰিছোঁ মনস্থ কৰিছোঁ কথাৰ চন্দ্ৰৰ অনুষ্ঠানৰ জৰিয়তে দা নিউজ প্লাছৰ পৰিয়ালে আৰু দা নিউজ প্লাছৰ পৰিয়াল আপোনালোকে যোগাযোগ কৰিব পাৰে যদি কোনো শিল্পীয়ে গীত পৰিৱেশন কৰিব বিচাৰে বা তেওঁলোকে এখন মঞ্চ বিচাৰে বা তেওঁলোকে নিজৰ প্ৰতিভা বিকাশ কৰিব বিচাৰে জীৱনৰ যি সপোন তেওঁলোকে সংগীতৰ জৰিয়তে পূৰণ কৰিব বিচাৰে আমাৰ দা নিউজ প্লাছৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিব বুলি আশা কৰিলোঁ আৰু অনুষ্ঠানৰ একেবাৰে অন্তিম মুহূৰ্তত মীনা মজুমদাৰৰ পৰা মই এটি কলি শুনিব বিচাৰিছোঁ বিহুৰ কলি আৰু এই কলিটি শুনিয়েই অনুষ্ঠানৰ পৰা বিদায় ল'ম পাক 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 সন্তক মৰিও নিমাজুলি কিমান বাট পাক 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 সন্তক মৰিও নিমাজুলি কিমান বাট ইফালে নাচাবি সিফালে নাচাবি মাজতে নাচি থাক ইফালে নাচাবি সিফালে নাচাবি মাজতে নাচি থাক হে নাচোনত লাগিব পাক 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 পাকে নাচোনত লাগিব পাক চাচোন বান্ধৈ জাতি বাঁহৰ কাকৈ শুকান সৰিয়হৰ তেল না বান্ধৈ চাচোন বান্ধৈ জাতি বাঁহৰ কাকৈ শুকান সৰিয়হৰ তেল না বান্ধৈ ধনশিৰি বগৰী তলৰে নৈ আহৈ আহৈ উমলো গৈ ধনশিৰি বগৰী তলৰে নৈ আহৈ আহৈ উমলো গৈ আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ চাই থাকিব দা নিউজ প্লাছৰ এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰৰে ধন্যবাদ ধীৰাজ